বহিৰাজ্যত পুনৰ সন্ধানহীন অসমৰ দুজন ব্যক্তি। নাজিৰা গেলেকীৰ নামদফিয়া গাঁৱৰ দুজন ব্যক্তি সন্ধানহীন। পৰিয়ালৰ লোকে গেলেকী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। গেলেকীৰ নামদফিয়া গাঁৱৰ দুজন ব্যক্তি ক্ৰমে লোকনাথ বৰুৱা আৰু প্ৰাঞ্জল শইকীয়াই যোৱা ২৭ জুন তাৰিখৰ পৰা সন্ধানহীন হৈ থকাৰ ঘটনাই এতিয়া সমগ্ৰ অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। নামদফিয়া গাঁৱৰ পৰা যোৱা ২৫ জুন তাৰিখৰ দিনা শিমলুগুৰি ৰেল জংচনৰ পৰা ৰেল যোগেৰে কৰ্মৰ সন্ধানত হায়দৰাবাদলৈ বুলি যাত্ৰা কৰাৰ পথত হাওৰা জংচনৰ পৰাই নিৰুদ্দেশ হোৱাৰ এক ঘটনা সংঘটিত হৈছে। নিৰুদ্দিষ্ট লোকনাথ বৰুৱাৰ পুত্ৰ ঋতুপৰ্ণ বৰুৱা হায়দৰাবাদৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত। সেই সূত্ৰে আন ৪জন যুৱকৰ সৈতে হায়দৰাবাদলৈ নামদফিয়া গাঁৱৰ দুজন ব্যক্তি ক্ৰমে লোকনাথ বৰুৱা আৰু প্ৰাঞ্জল শইকীয়া গৈছিল যদিও তেওঁলোক আজি পৰ্যন্ত গন্তব্যস্থানত উপস্থিত হ'বলৈ সক্ষম নহ'ল। লগত যোৱা ৪জন যুৱক ক্ৰমে বিশ্বজিৎ হাতীমূৰীয়া, ধ্ৰুৱজ্যোতি বৰুৱা ওৰফে ৰঙাই, অপসীম গগৈ, বিতুল বৰুৱা হায়দৰাবাদত উপস্থিত হ'ল যদিও আজিলৈকে লোকনাথ বৰুৱা আৰু প্ৰাঞ্জল শইকীয়া গন্তব্যস্থানত উপস্থিত নহ'ল। এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত স্থানীয় গেলেকী আৰক্ষী থানাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানেও নিৰুদ্দেশ হৈ আছে এই দুজন ব্যক্তি। পৰিয়ালৰ লোকে সমগ্ৰ ঘটনা সন্দৰ্ভত অসম চৰকাৰৰ হস্তক্ষেপ বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে উচিত তদন্ত বিচাৰিছে। মোৰ মানুহজন প্ৰাঞ্জল শইকীয়া হায়দৰাবাদত কাম কৰিব গৈছিলে। তেওঁ হাৰুৱাতে থাকি গ'ল। তেওঁৰ লগত গৈছিলে লোকনাথ বৰুৱা থাকি গ'ল আৰু তেওঁৰ লগত বিশ্বজিৎ আৰু চনুকণ আৰু কি কয় ধেনা, ৰঙাই, তেওঁলোক ৪জন পালেগৈ। মোৰ মানুহজনৰ বেগটো গ'ল, মানুহজন হাৱাত থাকি গ'ল। তাৰপিছতে প্ৰাঞ্জল শইকীয়াৰ লগত মই ২৯ তাৰিখ ১২মান বজালৈকে কথা পাতিবলৈ পালোঁ। তেওঁ মোক কৈছে যে এৰি থৈ গ'ল, মই থাকি গ'লোঁ। লোকনাথ বৰুৱা ক'ত নামিলে প্ৰাঞ্জল শইকীয়াই গম নাপায়, কিন্তু বাকীকেইজনে কৈছে লোকনাথ বৰুৱা আছিলে, কথা পাতি আছিলে, লগ পাই আছিলোঁ। এজনে কৈছে নাই পোৱা। যোৱা ২৫ তাৰিখে শিমলুগুৰিৰ পৰা উঠিছিলে ট্ৰেইনত। ৰাতিপুৱা বৃহস্পতিবাৰে ৫মান বজাত ফোন কৰিছে গুৱাহাটী পালোহি বুলি। গুৱাহাটীৰ পৰা ৮-৯ বজাত উঠিম বুলি, টিকেট কৰিম বুলি ফোন কৰিছিলে। এতিয়া আজিলৈকে তেওঁ 10 দিন হ'ল, আজি যোগাযোগ নাই, ফোন চুইচ অফ। পুলিচক খবৰ দিছিলোঁ। পুলিচে ইনফৰমেশ্যন পঠিয়াইছোঁ কৈছে, অসমৰ বাহিৰত হেৰাইছে তেওঁলোক, অসমৰ বাহিৰলৈ ইনফৰমেশ্যন পঠিয়াইছোঁ কৈছে। একো ইনফৰমেশ্যনৰ উত্তৰ একো পোৱা নাই বুলি কৈছে। গেলেকী আৰক্ষী থানাত দিছিলোঁ। এতিয়া মোবাইলৰ লাষ্ট লোকেশ্যনটো বিচাৰি দিবলৈ ক'লেতো তেওঁলোকে মোবাইলৰ লাষ্ট লোকেশ্যন দুটাও উলিয়াব পৰা নাই বুলি মোক কৈছে। কেইজন গৈছিলে? মোৰ 6জন গৈছিলে। 6জনৰ 4জন পালেগে। লোকনাথ বৰুৱা আৰু প্ৰাঞ্জল শইকীয়া 2জন মাত্ৰ পোৱাগে নাই আজিলৈকে। মানুহজন একেখন গাঁৱৰে নে? একেখন গাঁৱে, মহাভাগিন 2জন। বাকী গোটেইকেইজন যোৱাকেইজন চব এখন গাঁৱৰে নেকি? ওচৰা-ওচৰি গাঁও, দোলাকাষৰীয়া। তেওঁলোকে কি কৰে এতিয়া? যিকেইজন গৈ পালেগে তেওঁলোকে এজনে কৈছে প্ৰাঞ্জল শইকীয়া গুৱাহাটীত মুৰ্গী বেমাৰ হৈছিলে, নাকে মুখে তেজ ওলাইছিলে, তেতিয়া কৈছে লোকনাথ বৰুৱা আছিলে। তাৰপৰা এজনে কৈছে যে সি ক'ত নামি দিলে আমি ক'ব নোৱাৰো, আৰু এজনে কৈছে যে সি নিজেহে নুঠিলে গাড়ীত। তাৰমানে গোটেইকেইজনে তেওঁলোকে বেলেগ বেলেগকে কথা কৈছে, আৰু ফোন কৰিলে পটককে ফোন তেওঁলোকে নেদাঙে, আৰু ইজনে সিজনক আমুকটো বুলি কৈ দিয়ে, তামুকটো বুলি কৈ দিয়ে। ওচৰৰ পৰা তাৰমানে তেওঁলোকে শিকাই থাকে কথাটো ক'বলৈ। তেওঁলোকে নিজৰ মুখে তাৰমানে কথা খাই এদিনো এজনো নকয়, আৰু ফোনটো পটকে নেদাঙে। তাৰমানে কথা খেলি মেলিকে কৈছে তেওঁলোকে। কি বুলি সন্দেহ কৰিছে আপোনালোকে এতিয়া? মই ভাবো তেওঁলোকে যদি মোৰ মানুহজনৰ যদি মুৰ্গী বেমাৰে হৈছিলে, নাকে মুখে তেজ ওলাইছিলে, তেওঁলোকে কি কাৰণে এৰি থৈ গ'ল। আৰু লোকনাথ বৰুৱাক এবাৰ কৈছে লোকনাথ বৰুৱাই হাৰুৱাত নুঠিলে, হাৰুৱাত মানুহ হেমাগেমাত থাকি গ'ল, উঠিব নোৱাৰিলে যদি লগত যোৱা মানুহজনক তেওঁলোকে টানি আজৰি তুলি কেলে লৈ নগ'ল। মই সেইকাৰণে ভাবিছো তেওঁলোকে কিবা এটা চাল খেলিছে মোৰ মানুহ দুজনক। আমাৰ তেওঁলোকে কিবা এটা কৰি এৰি থৈ গৈছে। মোক বিচাৰি দিব লাগে সোনকালে মানুহ দুজনক, য'তে আছে মোক আমি খবৰ এটা পালেও নিজে লৈ আহিমগে লাগে, ক'ত আছে মোক সেইটোকে বিচাৰ কৰি দিব লাগে। কিহৰ কাৰণে গৈছিলে তেওঁলোক? কাম কৰিবৰ বাবে গৈছিলে হায়দৰাবাদলৈ। নামিব লাগিছিলে ছেকেন্দ্ৰাবাদ ষ্টেচনত, কিন্তু ছেকেন্দ্ৰাবাদ ষ্টেচন নাপালেগে। গেলেকীৰ পৰা ৱাহিদ আলী, নিউজ ডেস্ক ৰিপোৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।